ওয়েলকাম ব্যাক টু মাই চ্যানেল। স্বাগতম জানাইছো বি ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ। আজি ৰাতিপুৱাৰ পৰা দি আছিল বৰষুণ, এতিয়া অলপ বতৰটো ভাল কৰিলে আৰু মই স্কুলো নগ'লোঁ। আৰু এফালে মোৰ চকুটো ফুলি আছে, দেখিছাই চাগে কিবা আজনি ওলাইছে আৰু বহুত বেছি বিষ কৰি আছে আৰু চকুটো ফুলি আছে। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটা কথা কওঁ যে মোৰ যোৱাকালি মোৰ সম্বন্ধীয় মামাৰ ছোৱালী এজনী ঢুকাল। বহুতে গমেই পাইছে চাগে, ফেচবুক বা ইনষ্টাগ্ৰামত বহুতে ষ্টৰি দি আছে, গতিকে গম পাইছে চাগে বহুত দিনৰ পৰা তেজৰ কিবা বেমাৰ হৈ আছিল, প্ৰায় 1 বছৰমানৰ পৰা, আৰু যোৱাকালি ঢুকাল। যোৱাকালি জানাজা হৈ গ'ল। গতিকে আল্লাহৰ ওচৰত দোৱা কৰোঁ যাতে আত্মাই ভাল ঠাই পায়। আৰু তাইৰ মৃত্যুত সকলোৱে বহুত বেছি দুখ প্ৰকাশ কৰিছে, কাৰণ বয়স একেবাৰে কম আছিল, মাত্ৰ কলেজ ষ্টুডেণ্ট আছিল, পঢ়ি আছিল, বয়স মাত্ৰ 18-19 বছৰ হৈছিল মাত্ৰ। সেইকাৰণে যোনে যোনে শুনিছে বহুতে বেছি দুখ প্ৰকাশ কৰিছে আৰু বহুত বেছি দুখ লগা কথাও, কাৰণ সেইখন ঘৰত 3টা ল'ৰা আৰু ছোৱালী, সেই একমাত্ৰ এজনীয়ে আছিল। আৰু তাইৰ মৃত্যুত মোৰো বহুত বেছি বেয়া লাগিছে, মোৰো বহুতে বেছি দুখ লাগিছে, কাৰণ তাইক মই একেবাৰে সৰুৰ পৰা পাইছিলোঁ, প্ৰায় 7-8 বছৰ বয়সৰ পৰা, ক্লাছ 4-5 মানৰ পৰা মই পঢ়াইছিলোঁ, 7-8 মানলৈকে, একদম ডাঙৰ হোৱালৈকে মই পঢ়াইছিলোঁ আৰু যথেষ্ট মৰম কৰিছিলোঁ। সেইকাৰণে বহুতে বেছি বেয়া লাগি আছে মোৰ। বাৰু যি হ'ল, এতিয়া আল্লাহৰ ওচৰত এটাই দোৱা কৰোঁ যাতে তাইৰ আত্মাই ভাল জেগা পায় আৰু ওপৰত শান্তিত থাকিব পায়। আজি কেইদিনমানৰ পৰা এটা নিউজ বহুত বেছিকৈ পাই আছিলোঁ যে যিবিলাক ইউটিউবাৰে জুৱা গেমবিলাকৰ প্ৰমোশ্যন কৰিব, সিহঁতৰ চেনেলবিলাক উৰি যাব আৰু লগতে সিহঁতৰ ওপৰত আইনী ব্যৱস্থা ল'ব। আৰু ফাইনেলি তেনেকুৱা হ'ল। সকলোৰে মাজত মানে জনপ্ৰিয়তা অৰ্জন কৰা ছ'চিয়েল মিডিয়াৰ ফালৰ পৰা ইউটিউব চেনেল, তাৰপিছত টিকটকৰ দিনৰ পৰা, একদম যেতিয়াৰ পৰা টিকটক আছিল তেতিয়াৰ পৰাই একদম সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল কামাণ্ডো কুহিবি। তেখেতৰ নাম আচলতে পাপৰি কলিতা, যদিও নাম পাপৰি কলিতা, কিন্তু সকলোৱে কুহি বুলিয়ে জানিছিল, আৰু ময়ো আজিলৈকে কুহি বুলিয়ে জানি আছিলোঁ। যোৱাকালি নিউজটো পাইহে গম পালোঁ যে আচল নাম আচলতে পাপৰি কলিতা, কাৰণ ইমান দিনে টিকটকত হওক বা ইনষ্টাগ্ৰামত হওক সকলোতে নাম কুহিবি বুলিয়ে আছে। আৰু সেই কুহিবি ওৰফে পাপৰি কলিতাক চাকৰিৰ পৰা নিলম্বন কৰিছে, কাৰণ তেখেতে চাকৰি কৰিছিল, সকলোৱে জানে, যিবিলাকে ভিডিঅ' চাই থাকে, পুলিচ বিভাগত কামাণ্ডো আছিল, ভাল চাকৰি কৰিছিল, লগতে ছ'চিয়েল মিডিয়াটো একদম এক্টিভ আছিল, ইনষ্টাগ্ৰাম হওক, ইউটিউব হওক, নিজৰ ভাল চেনেল আছিল, অলপ গ্ৰ' কৰা চেনেলেই আছিল, আৰু তাত কি কৰিছিল, জুৱা গেমৰ প্ৰমোশ্যন কৰিছিল, আৰু সেই প্ৰমোশ্যন কৰাৰ বাবে চাকৰিৰ পৰা তাইক নিলম্বন কৰিলে। এই জনপ্ৰিয়তাই বিপদ মাতিলে জোৱানগৰাকীলৈ। অসম আৰক্ষীৰ নীতি উলংঘা কৰি অনলাইন জুৱাৰ এপৰ বিজ্ঞাপন দি চাকৰিৰ পৰা নিলম্বিত হ'ল বীৰাংগনা জোৱান পাপৰি কলিতা। কিছুমান জুৱা গেমৰ প্ৰমোশ্যন কৰিছিল, আৰু সেই জুৱা গেমৰ প্ৰমোশ্যন কৰাৰ বাবে তেখেতক চাকৰিৰ পৰা নিলম্বন কৰিলে। আৰু খবৰটো মানে ফেচবুকত যোৱাকালি নিউজত পালোঁ, আৰু এতিয়া সেইটো নিউজে বহুত বেছি চলি আছে, কাৰণ তেখেতক বহুত মানুহে চিনি পাইছিল। তেখেতক বাৰু শাস্তিস্বৰূপে নিলম্বন কৰিলে, কিন্তু যিবিলাক ইউটিউবাৰে কেৱল ইউটিউবে কৰে, বেলেগ একো কাম নাই, আৰু সিহঁতে ইউটিউব চেনেলত যদি জুৱা গেমৰ প্ৰমোশ্যন কৰি আছে, সেইসকলৰ এতিয়া কি অৱস্থা হ'ব, সেইসকলৰ এতিয়া কি গতি হ'ব, সেইটোৱে চাব লগা আচল বিষয় হ'ব। কুহিবিৰ এই গতি হোৱাৰ মেইন কাৰণটো কি বুলি ভাবে আপোনালোকে? মূল কাৰণটো কি বুলি ভাবে? মানে ইমানখিনি লোভৰ বাবে তেনেকুৱা হ'ল। চাকৰি আছিল, ধুনীয়া এটা চেলাৰী পাই আছিল, তাৰপিছত ইমানখিনি জনপ্ৰিয়তাও আছিল, তাৰ পিছতো লোভ দেখাই, মানে লোভৰ বাবে হয়তো প্ৰমোশ্যন কৰিছিল কিবা কিছু, আৰু পইচা পাবৰ আশাত সেনেকুৱা হৈ এনেকুৱা গতি হ'ল নে, মানে জনপ্ৰিয়তাই মূৰত ধৰি এনেকুৱা ভুল কৰিলে, সেইটোৱে জানিব লগা কথা। এতিয়া আজি কেইদিনমানৰ পৰাতো আমি শুনিয়ে আছিলোঁ যে যিবিলাক ইউটিউবাৰে জুৱা গেমৰ প্ৰমোশ্যন কৰে, সেইসকলৰ ইউটিউব চেনেলটো উৰাই দিব, মানে টাৰ্মিনেট কৰি দিব। আৰু এই কথাটো আমি যিহেতু গমেই পাই আছোঁ সকলোৱে, তাৰ পিছতো এনেকুৱা ভুল কৰাৰ কাৰণটো বাৰু নাজানো, এইটো এটা লোভ বুলিয়ে ক'ব লাগিব। গতিকে এটা কথা আমি আগৰ পৰাই জানো, এতিয়াও বুজা গ'ল যে বেছি লোভ হ'লে মানুহ বিপদত পৰেই। বেছি লোভো বেয়া, আৰু জনপ্ৰিয়তা বেছি মূৰত ধৰিলেও মানুহৰ বিপদ নামে। গতিকে যাৰ যি হ'ল বাৰু, আমি সকলোৱে সাৱধানে চলিলে হ'ল, সেই বিপদৰ পৰা যাতে আমি অলপ দূৰত থাকিব পাৰোঁ। আৰু এটা চিম্পুল ব্লগ বনাই দিলোঁ, যিহেতু ঘৰতে আছিলোঁ, চকুৰো অসুখ হৈ আছে, আৰু মামাৰ ছোৱালীজনীও ঢুকাল, সেইকাৰণে আজি ঘৰতে আছিলোঁ, ভাবিলোঁ এটা চিম্পুল ব্লগ বনাই দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাই আছোঁ এটা ধুনীয়া ঠাইৰ পৰা এটা নতুন ব্লগৰ সৈতে।